যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ললে চৰমপন্থা। যোৰহাটৰ নিজ ভাড়াঘৰতে আত্মহত্যাৰ পথ বাছি ললে ছাত্ৰীগৰাকীয়ে। লিখি থৈ গল এক দীঘলীয়া ছুইচাইড নোট। প্ৰেমজনিত কাৰণৰ বাবে বাছি ললে চৰম সিদ্ধান্ত। প্ৰেমৰ কথা কি লিখি থৈ গল প্ৰিয়ংগনাই। যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে বাছি ললে চৰম সিদ্ধান্ত। দেৰগাঁৱৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা বুধবাৰে যোৰহাট আতিলা গাঁৱৰ ভাড়াঘৰত আত্মহত্যা কৰে। যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল প্ৰিয়ংগনা বৰা। বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ মাতৃৰ ভাষ্য অনুসৰি ই এক প্ৰেমজনিত ঘটনাৰ পৰিণতি বুলি সন্দেহ কৰা হয়। মৃত্যুৰ পূৰ্বে প্ৰিয়ংগনাই লিখি থৈ যায় এক দীঘলীয়া টোকা, য'ত এজন যুৱকৰ সৈতে থকা দীৰ্ঘদিনীয়া প্ৰেম আৰু পৰৱৰ্তী সময়ত হোৱা সংঘাতৰ কথা উল্লেখ আছে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ৰখা দেৰগাঁৱৰ যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যুৱকজনে প্ৰায়ে মানসিক হাৰাশাস্তি আৰু অশান্তি লগতে তাইৰ পৰা জোৰ জবৰদস্তি পইচা লৈছিল বুলি দাবী কৰে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মই যিটো জানো তাৰমানে এই ল'ৰাটোৰ কাৰণেই লৈছে বুলি মোৰ তাৰমানে হেৰি হৈছে, সিহে টৰ্চাৰ কৰিছে বুলি কৈছে। এতিয়া ল'ৰা মানে তাই ভাল পালে ইয়াৰে দেৰগাঁৱৰ দেৰগাঁৱৰে। সেইটো আপোনালোকে গম পায় নেকি তাই যে তাক ভাল পায়? ভাল পায় বুলি জানো, কিন্তু দেৰগাঁৱৰ বুলিও জানো, কিন্তু কি কথা ইমান ভিতৰি মানে সোমোৱা নাই। তাই এনে কেতিয়াবা কয় আৰু মোক, তাৰপৰা বোলে আকৌ আমাক কয় যে পাপা মোলৈ বেলেগ ল'ৰা চাবা, এনেকৈ কয় আৰু সিমান দূৰে, বেলেগ কথা একো নাই আৰু বোলো হ'ব। ল'ৰাটো দেৰগাঁৱৰ চিনি পায় আপোনালোকে? কি আছিলে বাবুৰ নামটো? আপোনালোকে চিনি পায়? অঁ পাওঁ। তাই কিমান দিনৰ পৰা ভাল পায় কিবা গম পায় নেকি? সেইবিলাক নাজানো, সেইবিলাক নকয় যে কিমান দিনৰ পৰা ভাল পায়। লিখিছে তাই 5 বছৰ হ'ল বুলি লিখিছে। তাই কিবা লিখি থৈ গৈছে? চিঠি লিখি থৈ গৈছে। সেইখন চিঠি আপোনালোকেতো পোৱা নাই? নাই পোৱা। পুলিচৰ হাতত আছে, মোবাইলত আছে। তাৰপিছত আৰু পইচা পাতি তাইৰ পৰা তাৰমানে ডিমাণ্ড কৰে বুলি কৈছে। তাই চিঠিত লিখি থৈ গৈছে। তাই তাৰমানে বহুত ভাল পায়, কিন্তু যোৰহাটত কোন জেগাত তাই হোষ্টেলটো? আতিলা গাঁও। আতিলা গাঁও। আৰু লগত আৰু ছোৱালী আছিলে? আৰু লগত এনেই তাই অকলে আছিলে সেইটো ৰুমত কালি। তাৰপিছত বাকী হোষ্টেলত ঢেৰ ছোৱালী আছে, তাইৰ ৰুমটো মানে ছেপাৰেট? চবৰে ছেপাৰেট। তাৰমানে আমাৰ এই দুগৰাকী থকা আছিলে, তাৰপৰা এগৰাকী এই 3 দিনৰ আগত গৈছেগৈ বেলেগ এটা ৰুমলৈ। এইটো কলেজৰ হোষ্টেল নহয়, প্ৰাইভেট হোষ্টেল? কলেজৰ কইনা মানে তাই লিখিত হৈ যাব চাইছ বনাইছোঁ। কোনোবা এটা মানে হেৰি কৰি থাকে, মানসিক অত্যাচাৰ কৰে। এতিয়া ভাল পাই আছিলে বোলে, ল'ৰা ভাল পাই আছিলে। মাজে মাজে পইচাও বিচাৰে বোলে, ইনাম মাৰিলেও বুলি লিখিছে নেকি বোলে। ল'ৰাটো ক'ৰ হয়? ল'ৰাটো আপোনাৰ বঙালগাঁও কলপজ্যোতি দত্ত। বঙালগাঁও। আপোনাৰ ছোৱালীজনী গুৱাহাটীত কি যোৰহাট ল কলেজত কোন ইয়াৰত আছিলে? 9 ছেমিষ্টাৰ। তাই হোষ্টেলত থাকে নেকি? তাই হোষ্টেলত থাকে। আৰু আছিল নেকি লগত কোনোবা? লগৰগৰাকী মানে হেৰি আজি অলপ দিনৰ আগত মেচৰ পৰা গৈছেগৈ লগৰজনী, তাই অকলে আছিল। আৰু তাইৰ লগত যিগৰাকী মানে কালি তাই কিন্তু ৰাখিছিলোঁ 7টা বজালৈকে, সেই ভিতৰতে আছে ছোৱালী যোৱাটো আহিছে। তাইৰ নামটো কি আপোনাৰ ছোৱালীজনী? প্ৰিয়ংগনা বৰা। কেতিয়া ঘটনাটো কেতিয়া কৰিলে তাই? এতিয়া তাই লগৰগৰাকীয়ে কৈছে 7টা বজাতে তাই মোৰ আগত বোলে বনাই মেলি খাইছোঁ। 7টা বজাত মই তাইৰ লগতে নিশা ৰাতি। তাৰপৰা তাই নিজৰ মেচলৈ গুচি গ'ল। ৰাতি মই 9টা বজাত ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই। তেতিয়া মহলৈ গৈছিলোঁ, আহি পেলাই ভাত পাতি খাই ক'লোঁ বোলো ছোৱালী আজি ফোন ৰিচিভ কৰা নাই। তাৰপিছত মাৰিলোঁ, ময়ো মাৰিলোঁ। অৱশেষত মালিকলৈ ফোন কৰিলোঁ। ফোন কৰাৰ পিছত মালিকলৈ কৈছে ছোৱালীয়ে বোলে ছুইচাইড কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, গুৱাহাটী টাইমছ।